নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বাজেটত উল্লেখ কৰা হৈছে ভাগিন সকলৰ বাবে এটা ডাঙৰ উপহাৰ এবাৰ ভাগিন সকলে মামাৰ মৰমৰ ভাগিন সকলে লাভ কৰিব এটা ডাঙৰ উপহাৰ 25000 কৈ টকা লাভ কৰিব এতিয়া ভাগিন সকলে কেবিনেটৰ বৈঠকত যে ডাঙৰ সিদ্ধান্তৰ পিছতে আজি এয়া এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে এক ডাঙৰ ঘোষণা কৰা হৈছে বাজেটত ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী অজন্তা নেওগে ভাগিন সকলৰ বাবে এটা ভাল খবৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত বাজেটত ভাগিনলৈ আহিল নতুন আঁচনি জীৱন প্ৰেৰণা ভাগিন সকললৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু প্ৰতিমাহে 2500 টকাকৈ লাভ কৰিব লাখ লাখ ভাগিনে লাভ কৰিব 2500 টকাকৈ অসম চৰকাৰী যেটো বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ত পঢ়ি থকা ভাগিন সকলে লাভ কৰিব এই টকা 2025ত উত্তীৰ্ণ হোৱা বিএ পাছ ভাগিনে এবছৰৰ বাবে প্ৰতিমাহে পাব 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধনখিনি প্ৰত্যেক গৰাকী ভাগিনে লাভ কৰিব টকা জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে এই ধন এককালীন বিত্তীয় সাহায্য হিচাপেও আগবঢ়োৱা হ'ব আৰু যাৰ ফলত 2500 টকাৰ পৰিৱৰ্তে 25000 টকাৰ এককালীন বিত্তীয় সাহায্য পাব ভাগিন সকলে ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 25000 কৈ টকা এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাই আছো বাজেটত এবাৰ ভাগিনলৈ আহিল নতুন আঁচনি জীৱন প্ৰেৰণা আঁচনি আৰু ভাগিনে প্ৰতিমাহে লাভ কৰিব 2500 টকা আৰু চৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰই লাভ কৰিব এই ধনখিনি আৰু যিসকল হিতাধিকাৰীয়ে ধন লাভ কৰিব তেওঁলোকৰ বাবে এই কথা উল্লেখ কৰা হৈছে যে ভাগিন সকলে এতিয়া লাভ কৰিব টকা আৰু এনেদৰে আজি যেটো বাজেটত এই ডাঙৰ ঘোষণা কৰিছে বিত্তীয় মন্ত্ৰীগৰাকীৰ ডাঙৰ ঘোষণা প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা এয়া যেটো ভাগিন সকলে এতিয়া লাভ কৰিব টকা ভাগিন সকলে টকা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ পাছতে এবাৰ ভাগিন সকলৰ বাবে এটা অত্যন্ত ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰত্যেক গৰাকী ভাগিনে লাভ কৰিব এতিয়াৰ পৰা টকা মৰমৰ ভাগিনৰ বাবে এই উছৰ্গা দিয়া হ'ব প্ৰতিমাহে ভাগিনৰ একাউণ্টত সোমাব 2500 টকা বাজেটত ভাগিনলৈ আহিল নতুন আঁচনি এতিয়াৰ পৰা ভাগিনলৈও লাভ কৰিব চৰকাৰী ধন আৰু যেটো মাহিলে 2500 টকাকৈ লাভ কৰিব এজন ভাগিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধনখিনি অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 বৰ্ষত স্নাতকলৈ এবছৰৰ বাবে মাহিলে 2500 টকাকৈ দিয়া হ'ব ধন আৰু ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে মহিলা যেটো মাহিলে 2500 টকাৰ পৰিৱৰ্তে এককালীন 25000 টকাও আগবঢ়োৱা হ'ব আৰু মৰমৰ ভাগিনৰ বাবে এই আঁচনি উছৰ্গা কৰা হৈছে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰয়ও লাভ কৰিব এই ধন আৰু যেটো দিব্যাংগ শিক্ষাৰ্থীৰ বাবে এই ধনৰাশিৰ পৰিমাণ হ'ব 50000 টকা আৰু এই সাহায্য অৱশ্যে এককালীন সাহায্য আৰু এই আঁচনিৰ ধন লাভ কৰিবলৈ আপুনিও অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এই আঁচনিৰ বাবে বাজেটত 25 কোটি টকা ৰূপায়ণ কৰা হৈছে আৰু এই মুহূৰ্তত সেই মন্তব্য এবাৰ শুনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকে বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1000 টকা স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ তথা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছো আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল অধ্যক্ষ মহোদয় মই অতি সন্তুষ্টিৰে ঘোষণা কৰো যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছো এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব
তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছো প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছো